हेलो एवरीवन अस्सलामु अलैकुम नमस्कार मोर अन्य एटी ब्लगলৈ আপোনালোকক স্বাগতম জনাইছো আমি এতিয়া গৈ আছো লাইটলুমৰ ভিউ পইণ্টৰ পৰা আহি নেক্সট ভিউ পইণ্ট চাবলৈ এতিয়া আমি এলিফেন্ট ফলছ চাবলৈ গৈ আছো এয়া এলিফেন্ট ফলছৰ ফ্ৰণ্টত আমি টিকেট কৰিছো পাৰ পাৰসন 100 रुपीस কে লৈছিলে আৰু আমাৰ বেটাৰ পইচা লোৱা নাছিলে তেওঁলোকে গাড়ীখনৰ ড্ৰাইভাৰ পইচাও লোৱা নাই আমি এতিয়া এন্ট্ৰি কৰিম টিকেট কৰিয়ে শিলঙত পাৰ্কিংৰ বহুত সমস্যা এয়া দেখিছে না ইয়াতো কিমান পাৰ্কিং পাবলে প্ৰবলেম হৈছে আৰু আমাৰ ড্ৰাইভাৰে গাড়ী পাৰ্কিং কৰিয়ে আমি এতিয়া এলিফেন্ট ফলছৰ ভিতৰত গৈ আছো ইয়াৰ মাৰ্কেটখনত কিন্তু বহুত ধুনিয়া বস্তুবোৰ কিন্তু যথেষ্ট দাম আমি হেকেনে একো লোৱা নহল আমি ইয়া সকলোৱে এলিফেন্ট ফলছ চাবলৈ এয়া তললৈ গৈ আছো বহুত চিৰি আছে তললৈ গৈ থাকিবলৈ আৰু এয়া সকলোৱে ট্ৰেডিশনেল ড্ৰেছ পিনি ফটোশুট কৰিছে আৰু ইয়াত ড্ৰেছযোৰৰ পাৰ পাৰসন 100 रुपीस কে লয় এজোৰ ড্ৰেছত আৰু ইয়া মা আৰু বেটা গৈ আছে মুস্কানো গৈ আছে আগে আগে ভাইটি আপা তললৈ হেয়া গৈ আছে বহুত চিৰি আৰু যথেষ্ট তললৈ যাব লাগে ফাৰ্ষ্টতে এটা ঝৰ্ণা পায় আমি ফাৰ্ষ্ট ঝৰ্ণাটো চাবলৈ গৈছো মই ইয়াত সেকেন্ড টাইম গৈছো ফাৰ্ষ্ট টাইম হাজবেণ্ডৰ লগত গৈছিলো বেটা তেতিয়া অলপ সৰু আছিল 2018 ত গৈছিলো হেয়া বেটা আৰু মুস্কানে চাই আছে হি সৰুতে গৈছিল তাৰ বিশেষ এটা মনত নাই ইয়াতো দেখিছেনে কিমান টুৰিষ্ট আছে সামাৰ ভেকেশনৰ কাৰণে সব জায়গাতে বহুত টুৰিষ্ট কাৰণ বহুত ঠাণ্ডা জায়গা শিলং এতিয়া অৱশ্যে আগতকে অলপ গৰমেই হ'ল অসমত যিমানহে গৰম তথাপিতো তাত যথেষ্টই ঠাণ্ডা বুলি ক'ব পাৰি ইয়া দেখিছেনে জোৰপা ঝৰ্ণাখন কিমান ধুনিয়া লাগিছে চায়ে ভাল লাগিছে মই আগৰবাৰ ট্ৰেডিশনেল ড্ৰেছ পিনি ফটো তোলাৰ কাৰণে এবাৰ আৰু নুতুলিলো ফটো সবে কপি ফটো তুলি আমি আকৌ নেক্সট ঝৰ্ণাটো চাবলৈ তললৈ গৈ আছো কিন্তু তলটো মানে বেছি দ আব্বা আমাই যাবলৈ অকমান তেওঁলোকে ভয় কৰিলে কাৰণ তেওঁলোকৰ ভৰি বিষ আছে মাৰ এয়া মুস্কান আৰু মই এয়া তললৈ গৈ আছো মাহতে এতে তলতে ওপৰতে বহিবলৈ পাৰ্কৰ নিচিনা অলপ জায়গা আছে তাতে তেওঁলোকে বহিলে এয়া এখন নতুন এখন ৰেষ্টুৰেণ্ট খুলিছিলে মই যেতিয়া 2018 ত গৈছিলো তেতিয়া এখন ৰেষ্টুৰেণ্ট নাছিলে ভাল লাগিছে ইয়াৰ পৰিবেশটো এটা বেলেগ এটা ধুনিয়া চাবলগিয়া এয়া দেখিছেনে ইমান তললৈ মানুহবোৰ গৈ আছে আমি দুজনীও লাহে লাহে তললৈ গৈ আছো এইটা চিৰি দেখিছেনে এইটা যাবলৈ ইমান কষ্ট নাই কিন্তু উঠাৰ সময়ত যথেষ্ট কষ্ট এয়া দেখিছেনে আমি লাহে লাহে দুইজনী তললৈ গৈ আছো আহিছো যেতিয়া ভাবিলো তললৈ এবাৰ গৈ চাই আহো মই কাৰণ অহা বহুত দিনেই হ'ল আৰু তাইও বোলে এয়া তাই আহি আছে মুস্কান আৰু তাই বোলে ফাৰ্ষ্ট টাইম তাই বোলে তললৈ নগল খুব মানে চিৰিবোৰ স্লিপ কৰে বহুত স্লিপাৰী হয় বৰষুণৰ পানী মানে পাহাৰৰ পানী যেটো পাহাৰত এনিটাইম বৰষুণ দিয়ে থাকে শিলঙত হেতু কাৰণে এয়া পানী পৰি পৰি চিৰিবোৰ একদম স্লিপ কৰে ইয়া দেখিছেনে এখন ঝৰ্ণা ইমান ধুনিয়া লাগিছে এইখন আৰু ঝৰ্ণা বুলি ক'লে মই এনেও ভাল পাওঁ পাহাৰৰ পানী ঝৰ্ণা এইবোৰৰ কাৰণে মোৰ দেখিছে মই বহুত ভিডিও পাহাৰৰ অৰুণাচল হক শিলং হক মই অৰুণাচলৰ বহুত ভিডিও বনাই থাকো কাৰণ মোৰ পাহাৰ মানে পৰ্বত গছ গছনি এইবোৰ ভিডিও বনাই মই বহুত ভাল পাওঁ এয়া লাহে লাহে গৈ আছো দুইজনী আৰু মানুহ চক কিমান বেছি এটো এটা গুহা এই গুহাটোৰ ভিতৰত আৰু ভাবিলো আমি নাযাও আমি একেবাৰে আৰু তললৈ গৈ আছো দুইজনী আৰু লাহে লাহে গৈ একেবাৰে তললৈ যাম আৰু মাজে মাজে অকন ভিডিও বনাইছো এয়া দেখিছেনে কিমান ধুনিয়া লাগিছে আৰু ওপৰলৈ চক কিমান মানুহ গৈছে আহিছে আৰু কিমান দূৰৰ পৰা যে মানুহ আহিছে এই ঝৰ্ণা চাবলৈ সবৰেটো এইবোৰ প্ৰাকৃতিক সৌন্দৰ্যটো চোৱা এটা মানুহৰ এটা বেলেগ এটা আনন্দ এয়া চক তাই গৈ আছে তললৈ লাহে লাহে কুছ কাৰিবলৈকে ভয় ইমানে বেছি স্লিপ কৰে বেটাক কিন্তু নিয়া নাছিলো হেতু কাৰণে আৰু আমি দুইজনীয়ে এয়া পুৰা ভিডিও বনাইছো ফটো তুলিছো চিৰিবোৰ বহুত স্লিপাৰী কাৰণে মানে বেটাক আৰু মা আব্বা কনা নাছিলো কাৰণ ঘপককে স্লিপ কৰিব হি কিন্তু পানী ঝৰ্ণা বুলি ক'লে হিও বহুত বেছি ভাল পায় কিন্তু মোৰ ভয় লাগিলে ঘপককে ইমান বেছি মানুহ পৰি দুখ সুখ পাই গলে কি হ'ব ইমান দূৰৰ পৰা আহিছো যেতিয়া কিন্তু হি নাই নামানিলে হি এপাকত গৈ আব্বাৰ লগত তলত চাইয়ে আহিলেগে গৈ মোৰ কিন্তু বহুত বেছি ভাল লাগে পাহাৰ পৰ্বত পানী এইবোৰ মোক খুব বেছি ভাল লাগে সেইকাৰণে মই এইবোৰ চাবলৈ নিজেও ভাল পায় আৰু মোৰ মা বাকো দেখুৱালো পৰিয়ালটোৰ লগতো আমি বহুতখিনি টাইম স্পেন্ড কৰিলো বহুত বেছি ভাল লাগিলে সদায় মনত থাকিব এইখিনি টাইম আমাৰ পৰিয়ালটোৰ লগত কটোৱা আৰু যি সকলে মোৰ ভিডিওবোৰ চাই আছে মোৰ ভিডিওবোৰ লাইক শেয়াৰ এণ্ড কমেন্ট কৰিব আৰু নতুনকৈ চাই থকা কলে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব ফলো কৰিবলৈ নাপাহৰিব
ফেচবুকত। আজিলৈ আহিছোঁ পুনৰ আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত। মই স্বপ্নম আকৌ এবাৰ আহিম। আজিলৈ আহিছোঁ, বাই বাই।